আজি নলনী চাহ বাগিচাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। ইয়াত মই আহিছোঁ। জুবিন দা আজি অস্তিত্বিকী ক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। জুবিন দাক মই বিভিন্ন সময়বিলাকত মই দেখিছোঁ। বহুত শিল্পী আছে, হাজাৰ হাজাৰ লাখ লাখ শিল্পী আছে, কিন্তু জুবিন দা এজন মানে বেলেগ টাইপৰ শিল্পী। তেখেতৰ এটা কলি মোৰ আজিও মনত আছে। সেই কলিটো তেখেতে গাইছিলে যে সাহাবে আনেরহে বাগানে কাম করতেলে, সাহাব গেল বিদেশে চলি, মরে ধনী বিহু বিহু লাগেছে মোর গান। তার মানে ঝুমুৰ গীত ঝুমুৰ সুৰীয়া গীতেৰে এই গীতটো তেখেতে গাইছিলে। আৰু গাই কিনে এইটো মেছেজ তেখেতে অসমবাসী ভাৰতবৰ্ষবাসীক দিব বিচাৰিছিলে যে ঝুমুৰ যিহেতুকে এটা হয়, বিহু যিহেতুকে তিনিটা, আৰু ঝুমুৰটোক লৈ ফালে চাৰিটা বিহু অসমত হওক, আমি এক হৈ যাওঁ, চবেই একেলগে মিলি একেখন দেশ একেখন পৃথিৱীত আমি সকলোৱে মিলি মানে আমি থাকোঁ। আৰু আজি দেখিলে এটা অদ্ভুতপূৰ্ব কথা, বিভিন্ন সময়বিলাকত বিভিন্ন দল সংগঠনে বন্ধ দিলেও আজি স্বতঃস্ফূৰ্তভাৱে অসমৰ বিভিন্ন চাহ বাগিচা স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিল। তেখেতক ভাল পোৱা মানুহ, ইমানেই ভাল পোৱা মানুহ আছে যে আজি চাহ বাগিচাবিলাকো বন্ধ হ'ল। কিন্তু বিভিন্ন দল সংগঠনে যদি বন্ধ দিয়া বাগিচা কিন্তু কেতিয়াও বন্ধ নহয়। গতিকে তেখেতক শ্ৰদ্ধাঞ্জলি মই জনাইছোঁ। তেখেতৰ বিদেশী আত্মাই চিৰশান্তি লাভ কৰক, এই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেত আমাৰ মাজত নাই যদিও গোটেই জীৱনটো আমাৰ মাজতে তেখেতে থাকিব। আৰু এনেধৰণৰ কথা মোৰ মানে আজিলৈকে মই এনেধৰণৰ কথাবিলাক দেখা নাই। আৰু ভৱিষ্যতো চাগে এনেধৰণৰ মানে আস্তুতিকী ক্ৰিয়া সেই ক্ৰিয়াটো আমি আৰু দেখা নাপাম এই জীৱনত।